দাদাগিরি ন চলিব দাদাগিরি ন চলিব গ্রাম চলিছে গ্রাম চলিছে পার্টি লাগিব পার্টি লাগিব দিব লাগিব পার্টি দিব লাগিব ধুবুৰী জিলাত চাপৰ ৰাজচক্ৰ কাৰ্যালয়ৰ অন্তৰ্গত কলিমাৰী টিলাপাৰা হাতীপতা আদি কৰি বিভিন্ন অঞ্চলত হেজাৰ হেজাৰ ভূমিহীন পৰিয়ালে যুগ যুগ ধৰি বসবাস কৰি থকাৰ পিছতো নিজৰ ঘৰটো সাজিবলৈ এটুকুৰা মাটিৰ আবণ্টন পোৱা নাই। তেনে সময়ত বিধায়ক পূৰ্বৰ বিজেপি দলৰ পূৰ্বৰ বিধায়ক অশোক কুমাৰ সিঙে এইখন কাৰ্যালয়ৰ অন্তৰ্গত ফলিমাৰী হিৰবিল 38 নং দাগত 112 বিঘা মাটি চম্পাৱতী মিল্ক প্ৰডাকশ্যন কোঅপাৰেটিভ ছ'চাইটিৰ নামত আবণ্টন লৈছে। এইখন ৰাজচক্ৰ কাৰ্যালয়ৰ অন্তৰ্গত জমদুৱাৰ 413 নং দাগত তেওঁ নিজৰ গৌতম কনষ্ট্ৰাকশ্যন কোম্পানীৰ নামত 6 বিঘা 4 কটা মাটি তেওঁ আবণ্টন লৈছে। গতিকে বিধায়ক সিঙিয়ে তেওঁ MLA হোৱা সুবাদত এজন বিধায়ক হোৱা সুবাদত গোটেই প্ৰশাসন যন্ত্ৰটোক তেওঁৰ খটুৱাই এই যে আবণ্টনবিলাক লৈছে, এই আবণ্টনক আমি কৃষক মুক্তি ছাত্ৰ মুক্তি সংগ্ৰাম কমিটিয়ে অবৈধ আবণ্টন বুলি দাবী কৰিছোঁ। আৰু এই আবণ্টন বাতিলৰ দাবীত আজি আমি চাপৰ ৰাজচক্ৰ কাৰ্যালয়ৰ সন্মুখত 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰিছোঁ। আমাৰ দাবী অতি স্পষ্ট, এই বিধায়ক সিঙিৰ গৌতম কনষ্ট্ৰাকশ্যন কোম্পানীৰ নামত হোৱা এই আবণ্টন আৰু চম্পাৱতী মিল্ক প্ৰডাকশ্যন কোম্পানীৰ ছ'চাইটিৰ নামত হোৱা আবণ্টন বাতিল হ'ব লাগিব আৰু ভূমিহীন পৰিয়ালক ভূমি প্ৰদান কৰিব লাগিব। অন্যথাই কৃষক মুক্তি ছাত্ৰ মুক্তি সংগ্ৰাম কমিটিৰ উদ্যোগত ব্যাপকভাৱে গণতান্ত্ৰিক আন্দোলন কাৰ্যসূচী ধাৰাবাহিকভাৱে লোৱা হ'ব। আমাৰ অতি স্পষ্ট কথা, ৰাজচক্ৰ বিষয়াজনক আমি আজিও জনাইছোঁ, আমাৰ আন্দোলন ধাৰাবাহিক হ'ব যেতিয়ালৈকে বিধায়ক সিঙিৰ এই মাটিৰ কেলেংকাৰী ফাদিল নহ'ব, যেতিয়ালৈকে বিধায়ক সিঙিৰ এই মাটিৰ আবণ্টন বাতিল নহ'ব, তেতিয়ালৈকে আমাৰ আন্দোলনৰ কাৰ্যসূচী চলি থাকিব। আজি আমি আৰম্ভহে কৰিছোঁ। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।